তো ইন্ট্ৰোভাৰ্ট মেইনলি মানুহ যিখিনি থাকে তেওঁলোকৰ কি হয় তেওঁ জানে বহুত খালি মানে হেল্ল' এভৰিৱান আজি আমি ভিডিঅ'ৰ কথা পাতিম যে কেনেকৈ আমি অলপ কনফিডেণ্টলি কথা পাতিব পাৰোঁ বা ক'ৰবাত যদি যোৱা কনভাৰচেশ্যন এটা ইনিচিয়েট কৰিব লাগে বা আৰম্ভ কৰিবলগীয়া হয় তাতে কেনেকৈ আমি কি কৰিব পাৰোঁ তো কি হয় বহুতৰ প্ৰব্লেম হয় তোমালোকে দেখিছে কিছুমানৰ আমাৰ কি হয় ক'ৰবাত যদি নতুন মানুহ দেখোঁ কথা পাতিবলগীয়া হয় তেতিয়া কি হয় বহুতে পলাই দিয়ে তো ময়ো সেইটো ভিডিঅ' আছিলোঁ দুটাই কৰোঁ মই যদি কথা পাতিবলগীয়া হয় নহয় পলাই দিম ক'ৰবাত নহ'বা লুকাই দিম তো এনেকৈ কৰিলে নহ'ব পিছততো বহুত প্ৰব্লেম হৈ যায় এতিয়া মই তোমাক এক্সাম্পল এটা দিছোঁ তুমি যদি এতিয়া ক'ৰবাত কিছুমানৰ কি হয় যদি গাড়ী ভাড়া থাকে তোমাৰ 80 টকা তাৰ পৰা আমি দি দিওঁ 100 টকা বাকী সেই 20 টকাটো খুজিবলৈ বহুতৰ লাজ লাগে বা কিছুমান যাবা হোটেলত যাবা তোমাৰ অৰ্ডাৰটো দিব লাজ লাগে বা তাতে কিবা এটা প্ৰব্লেম পাইছা সেইটো ক'বলৈ লাজ লাগে তেনেকৈ হ'লে আমাৰ পিছত বহুত প্ৰব্লেম হ'ব সেইখিনি বস্তু আমি এতিয়া লাহে লাহে ঠিক কৰিব লাগিব ঠিক আছে আৰু কি হয় কিছুমানটো বয়ছ স্কুলৰ ষ্টুডেণ্ট থাকে তাহাঁতি কি হয় লেডিজৰ লগত কথা পাতিবলৈ হ'লে মানে কি দেখে ভূত দেখা দি দেখে মানে এই কি হ'ব এতিয়া পলাব লাগিব সেনেকৈ মানে ভয় খাই বহুত হাত চাত ঠাণ্ডা পৰি যায় তো এনেকুৱা হয় কথা পাতিবলৈ কাৰোবাৰ নতুন মানুহৰ লগত দেখা দেখি হ'লে কথা পাতিবলৈ হ'লে বহুতৰ হাত ভৰি ঠাণ্ডা পৰি যায় মানে নাৰ্ভাছনেছ এটা আহে তো তেনেকুৱা মানে নহয় বস্তুখিনি আগতে মোৰ বহুত বেয়া অৱস্থা আছিলে এতিয়া লাহে লাহে সেইটো অলপ ইম্প্ৰুভ হৈছে তো বহুত দিনৰ পৰা মই 2016-17 মানৰ পৰা ভিডিঅ' চাই আছোঁ বা এনেকৈ বেলেগ বডি লেংগুৱেজ ৰিলেটেড কিতাপো পঢ়ি আছোঁ তাৰ পৰা অলপ কিবা কিবি এটা অলপ গম পাইছোঁ তো তাতে মই আজি এই ভিডিঅ'টোত তোমালোকক কিবা এটা দিবলৈ চেষ্টা কৰিম কিবা এটা শিকি যাবা ভিডিঅ'টো ভালকৈ চাই থাকিবা তো প্ৰথম ষ্টাৰ্ট কৰোঁ প্ৰথম কথা চোৱা তুমি এতিয়া যে কাৰোবাৰ লগত কথা পাতি আছা ফাৰ্ষ্ট কি চাবা তো মানে তুমি মানুহজনক কেনেকৈ ইনিচিয়েট কৰিবা চকুকেইটাই তুমি একদম আই টু আই মানে কণ্টেক্ট এটা ৰাখিব লাগিব যে কথাটো ইনিচিয়েট কৰিছা তুমি চকুৱে ভালকৈ চাব লাগিব মানুহজনক যদি এবাৰ এনেকৈ তললৈ চাইছা আকৌ এবাৰ এনেকৈ চাইছা ইফাল কৰি থাকিলে কি হ'ব তোমাৰ কনফিডেঞ্চটো গম পাই যাব যে ই কনফিডেঞ্চ অলপ ল' আছে তো সেইকাৰণে কি হ'ব যেতিয়া আমি কথা পাতিম ফাৰ্ষ্ট আমি কি কৰিম আই কণ্টেক্টটো মেইনটেইন কৰিবলৈ চাম আৰু তুমি এতিয়া যদি ইউটিউবত ভিডিঅ' বনাব চেষ্টা কৰা বা কিবা নতুন এনেকৈ ডিজিটেলি কিবা বনাব চেষ্টা কৰিছা তাতে তুমি ইয়াততো এজন মানুহ থাকিব ইয়াততো এটা কেমেৰা থাকিব তো একেটা বস্তুৱেই হয় প্ৰায় তুমি আই কণ্টেক্টটো মানে মেইনটেইন কৰাটো বহুত ইম্পৰ্টেণ্ট হয় আই কণ্টেক্টটো ফাৰ্ষ্ট কি কৰিবা লাহে এনেকৈ চাই থাকিবা বা সেনেকৈ চাই মেলি মানে কথা পাতিবলৈ আৰম্ভ কৰিবা মাজতে অকণমান ইফাল কৰিবা একদম এনেকৈ চাই থাকিলেও ভয় খাব ন তেওঁ যে এই কি হৈ গ'ল মানে সেনেকুৱা টাইপ ফাৰ্ষ্ট হ'ল আমি আই কণ্টেক্টটো ভালকৈ মেইনটেইন কৰিব লাগিব নেক্সট ছেকেণ্ড বস্তুটো আই কণ্টেক্ট মিলোৱাৰ পাছত আমি এজন নতুন মানুহ দেখাৰ পিছত যেতিয়া আমি কথা আৰম্ভ কৰিম ছেকেণ্ডটো হ'ব আমি কোনটো মানে টোনত ভইচটো কৰি আছোঁ একদম ডাঙৰকৈ একদম অখুৰলৈকে এনেকৈ সেনেকৈও নক'বা বা বহুত একদম কম চাউণ্ডত বোলে একো শুনিয়ে পোৱা নাই সেনেকৈও মানে আমি কথা পাতিব নালাগে অলপ এটা মিডিয়াম টোনত মানে কথা পাতিব লাগে যে তেওঁ বুজি পায় আৰু বেছি স্পীডত কথা পাতিলেও দিগদাৰ বুজিয়ে নাপাব বা বহুত শ্ল'কৈ কথা পাতিলেও দিগদাৰ তো এইখিনি বস্তুৱে মেইন যেতিয়া আমি কাৰোবাৰ নতুন মানুহ এজনৰ লগত কথা পাতোঁ আৰু এটা বস্তু ভাবিবা যে তুমি কথাই পাতিবা কথা পাতিব গ'লেতো তোমাক পিটি নিদিয়ে ধামধুম কিবা কৰি নিদিয়ে আনটিল এণ্ড আনলেছ তুমি কিবা উল্টা কথা নোকোৱা তো সেইটোতো এনেও নোকোৱা হয় নাই তো সেইকাৰণে যেতিয়া কথা পাতিব যাবা একদম এনেকৈ ভয় নাৰাখিবা যে এই মোক কথা পাতিলে ধামকৈ পিটি দিব বা ক'ৰবাত লৈ যাব জেল তেলে ভৰাই দিব সেনেকুৱা নহয় তো আমি ফাৰ্ষ্ট কথা মনত ৰাখিম আই কণ্টেক্টটো আমি মেইনটেইন কৰিম ছেকেণ্ডলি কোনটো টোনত আমি ভইচটো মানে কৈ আছোঁ মানুহজনক হয় নাই বা যাকেই হওক তো সেইখিনি মানে ভইচ টোনটো আমি মেইনটেইন কৰিব লাগে থাৰ্ডলি পইণ্টটো যোনটো হ'ল সেইটো হ'ল বডি লেংগুৱেজ তুমি কেনেকৈ আছা তুমি বোলে কাৰোবাৰ লগত কথা পাতিব গৈছা আৰু কথাটো পাতি আছা কি হয় তোমাৰ মানে বডি লেংগুৱেজটো চাব তুমি বেছি বডিটো অ'পেনলি আছা নে একদম ক্ল'জলি আছা ক্ল'জলি বডিটো যেনেকৈ একদম এনেকৈ যোনখিনি থাকে তাহাঁতি গম পায় যে তাহাঁতি অলপ মানে কথা পাতিবলৈ ভয় খাইছে বা কনফিডেঞ্চটো অলপ কম আছে তো সেনেকুৱা হয় আৰু বেছি মানে এনেকৈ অ'পেনলি থাকিলেও বেছিও অ'পেনলি থাকিব নালাগে অলপ মানে মাইল্ড তাৰমানে মিডিয়াম লেভেলত এবাৰ মাজতে তুমি হাতেদি এটা কিবা এটা মানে কৈছা অংগী ভংগী সেনেকুৱা টাইপ বা এনেকৈ কৈছা বোলে কাৰোবাক নতুন তুমি ক'ৰবাত ল'ৰা এজন লগ পাইছা ঠিক আছে তুমি তাক লগৰ বনাব লাগে তুমি ফাৰ্ষ্ট কি সুধিবা এনেকৈতো ক'বা ন অঁ তুমি ক'ত থাকা অঁ সেই তাত থাকা ন তোমাৰ নামটো কি সেনেকৈ লাহে তো সিওতো তোমাক ৰিপ্লাই বেক কৰিব তুমি অকল এনে ইণ্টাৰভিউ দিয়া লিখিয়াতো নহয় যে তাক সুধি আছা তুমি সি অকল কৈ গৈ থাকিব বা তোমাক উল্টাকৈ আকৌ একো নুসুধিব তেনেকুৱা নহয় ন যেতিয়া এনেকৈ লাহে কৰিবা তেতিয়া তোমাৰ ভয়টোও ভাগিব আৰু কথা পাতিবলৈও মানে ভাল লাগিব এইটো এটা মানে হিউমেন আল্টিমেটলি আমি কি হয় মানুহ জাতিটো এটা মানে ছ'চিয়েল বিং হয় আমি এনেকৈ অকলে থাকিব নোৱাৰোঁ আৰু আজিকালি মেইন প্ৰব্লেমটো এইটো হৈ গৈছে যে চব বস্তু আমি ছ'চিয়েল মিডিয়াত কৰোঁ মেছেজ দিওঁতে চব একদম ডাঙৰ ৰজা চ' মেছেজত চবেই একদম পূৰা ধুনীয়াকৈ কথা পাতিব পাৰে বা ভালকৈ কথা পাতিব পাৰে মানে সেনেকুৱা হয় ন মেছেজ একদম পূৰা ধাম ধুম দি আছা তুমি পূৰা এনেকৈ বহুত কনফিডেণ্ট এনেকৈ দেখাই আছোঁ যেতিয়া আমি ওচৰত যাওঁগৈ বা সেই একেজন মানুহৰ লগতে যাৰ লগত আমি এতিয়া কথা পাতি আছোঁ বা মোবাইলত এনেকৈ যদি ক'ৰবাত আমি ৰিয়েলত দেখি যাওঁ
কথা পাতিব ভয় লাগে পলাই দিওঁ আমি তাৰ পৰা হয় নাই যে এতিয়া কেনেকৈ কথা পাতিম তাততো মই ইমানটো লেভেলত কথা পাতি আছিলোঁ ইয়াততো এতিয়া মোৰ বডি লেংগুৱেজ এনেকুৱা বা মই আই কণ্টেক্ট মিলাব নোৱাৰোঁ বা মোৰ ভইচ টোনটো অলপ উল্টা পুল্টা হয় তো তেনেকুৱা মেইনলি আমি যিমান কৰিম যদি আমি এতিয়া ক'ৰবাত গৈ আছোঁ ক'ৰবাত আমি নতুন মানুহ এজন দেখিলোঁ বোলে আৰু অলপ মানে চিনাকি হ'বলগীয়া মানে আমাৰ দৰকাৰী আৰু তো তেতিয়া কি আমি যাম নিজে আমি ষ্টাৰ্ট কৰিম কি অঁ আপুনি ক'ৰ হয় নামটো কি বা এনেকুৱা জেগাত থাকে নেকি অঁ এনেকৈ কৰে নেকি বস্তুখিনি তো এনেকৈ ষ্টাৰ্ট কৰিবা মানে ভয় নাখাবা যিমান পাৰা মানুহৰ লগত কথা পাতিব চোৱা বহুত কামত আহিব পিছত মই এতিয়া আজিকালি ক'ৰবাত যদি মানুহ দেখোঁ এনেই মানে ষ্টাৰ্ট কৰি দিওঁ অঁ এনেকৈ থাকে নেকি এইটো কৰে নেকি সেনেকৈ কৰি দিওঁ যোৱা আল্টিমেটলি তুমি যদি এজন স্কিল পাৰ্চন মানে কোনোবাই যদি বিজনেছ আৰম্ভ কৰে আল্টিমেটলি কি চাব তোমাক সেই কমিউনিকেশ্যনটো কিছুমান তুমি দোকানী জেগাত যাবাচোন চাবা তাতে এনেকৈ মাৰোৱাৰী মই এক্সাম্পল এটা দিছোঁ তেওঁলোকে কি ধুনীয়াকৈ একদম কয় মানে কথাখিনি ক'ৰবাত যদি কিবা এটা বস্তু কিনিব পাৰা তোমাক এনেকৈ কৈ দিব যে বাহ কি ধুনীয়া লাগিছে মানে সেইটো চোলাটো তোমাৰ কাৰণেই বনাইছে তেনেকুৱা টাইপ বা এইটো কাপোৰটো তোমাৰ কাৰণেই বনাইছে এনেকুৱা মানে তোমাক ইমপ্ৰেছিভকৈ বস্তুখিনি কয় তো তেওঁলোকৰ সেইটো কৈ কি হয় কমিউনিকেশ্যনটো বহুত ষ্ট্ৰং হয় বা তোমাৰ কিছুমান লগৰ দেখিবা তুমি একদম বহুত কনফিডেণ্ট থাকে কাৰোবাৰ লগত যাব একদম কথা পাতি দিব বা ইয়াতে যাব বা টিচাৰৰ লগতো যাব এনেকৈ ধুনীয়াকৈ তেওঁ ভিতৰৰ যিখিনি কথা আছে কৈ দিব পাৰে তো ইণ্ট্ৰ'ভাৰ্ট মেইনলি মানুহ যিখিনি থাকে তেওঁলোকৰ কি হয় তেওঁ জানে বহুত খালি মানে ক'ব নোৱাৰে জানে বহুত যে এনেকৈয়ে ক'ব লাগে এনেকৈয়ে কৰিব লাগে এইটো কৰিলে এনেকৈ হ'ব ভাল হ'ব বেয়া হ'ব চব জানে খালি সেই কনফিডেঞ্চটো অকণমান কম থাকে যে ক'লে মোক পিটি দিব নেকি তো তেনেকুৱা টাইপ হয় বস্তুখিনি তো এইখিনিয়ে মেইন বস্তু এই তুমি আই কণ্টেক্টটো মেইন কৰিবা ফাৰ্ষ্টলি ছেকেণ্ডলি কৰিবা তুমি যোনটো আমাৰ কি হয় কোনটো লেভেলৰ আমি কথা কৈছোঁ একদম সৰুকৈ নহয় একদম বেছিকৈও নহয় এনেকৈ একদম মিডিয়াম এটা যোনটোত ক'লে মানুহজনে শুনিও পায় বা বুজিও পায় তেনেকুৱা ধৰণৰ আৰু যেতিয়া মানে বডি লেংগুৱেজটো যোনটো সেইটো অলপ ষ্ট্ৰেইটলি থাকিবা চেষ্ট আপ সেনেকৈ সেইটো নিজৰ কথা বাৰু তথাপিতো বেছি অলপ মানে ক্ল'জকৈ নাথাকিবা সেইখিনি যদি আমি ঠিক কৰি দিওঁ তেতিয়া আমি ধুনীয়াকৈ কনফিডেণ্টলি কথা পাতিব পাৰিম যাৰ লগত মন যায় যোনেই হওক কাৰণ তুমি জাষ্ট কথা পাতিব গ'লে কোনেও তোমাক পিটি নিদিয়ে ধাম ধুমকৈ সেইটো মনত ৰাখিবা তেতিয়াই আৰম্ভ কৰিব পাৰিম আমি আজি ভিডিঅ'টো ইমানেই আছিলে লগ পাম কেতিয়াবা এনেকুৱা বস্তুখিনি টপিকত লৈ তেতিয়ালৈকে বাই বাই